হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পলিয়ে এগৰাকী মই দুৰ্ভগীয়া নাৰী নহ'লে জানো ইমান বছৰে মাক হোৱাৰ পৰা বঞ্চিত হৈ থাকোঁ। মই নিজে সাধনা কৰিলোঁ, দুয়ো মিলি ডক্টৰৰ ওচৰলৈ গ'লো, মোৰ ভাগ্যতেই নাই মাক হোৱাৰ। মা শব্দটো শুনিবলৈ মই নতুনকৈ জন্ম ল'ব লাগিব বুলি কৈছিল। আৰু তেতিয়া ইছুৱে চাবা আমাৰ মাজলৈ সন্তান আহিবই, সেয়া মোৰ ভগৱানৰ ওচৰত দৃঢ় বিশ্বাস আছে। আৰু আমি এটা কাম কৰিব পাৰোঁ, আমি বেবী এটা এডপ্ট কৰি লওঁ দিয়া বুলি পলিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পলিয়ে ইছুৰ আগত আমাৰ এটা সন্তান থাকিলে কিমান ভাল লাগিল হয় বুলি ইছুক ক'ব। আৰু তেতিয়া ইছুৱে আমি বেবী এটা বিচাৰি দিয়া পালে আমাৰো ভাল লাগিব বুলি পলিক ক'ব। আৰু তেতিয়া পলিয়েও ইছুৰ কথাত একমত হোৱা দেখিবলৈ পাব। এতিয়া বাৰু পলি আৰু ইছুৱে সঁচাকৈ সন্তান এডপ্ট কৰিব নেকি, জানিবলৈ চাই থাকক ফুটগধূলি নামৰ ধাৰাবাহিকখন। ইফালে আকৌ অৰিন্দমে আজি মাৰ্লিনৰ লগত কথা পাতি থাকিব আৰু তেতিয়া ৰকিয়ে পিছফালৰ পৰা আহি অৰিন্দমক মূৰত কোব মাৰিব আৰু অৰিন্দম পৰি যোৱাৰ লগে লগে ৰকি তাৰ পৰা পলাই যোৱা দেখিবলৈ পাব। আনফালে পৰিয়ে যি দেউতাকৰ ওচৰত যাব আৰু অৰিন্দমক যে কোনোবাই বেয়াকৈ মাৰিছে সেই কথাটো ক'ব আৰু এনেকে যদি মদ খাই ঘৰলৈ সদায় ৰাতি দেৰিকৈ আহে তেতিয়াহ'লে ল'ৰা দুটাই কি শিকিব বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।